চৰকাৰী টয়লেট এপ্লাই কৰিবৰ কাৰণে আগতে এইটো SBMৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। SBMটো টাইপ কৰি দিব। তাৰপিছত এইটো এণ্টাৰ কৰিলে অফিচিয়েল ৱেবছাইটটো খোল খাব। যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেতিয়াহ'লে লগইনত ক্লিক কৰিব। নেটৱৰ্কৰ কাৰণে অলপ শ্ল' চলি আছে। ইয়াতে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দিব, যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিছে। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো কৰি দিব লাগিব। আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে, সেইটো কাৰণে আমি এপ্লাইটো কৰি আছোঁ। মোবাইল নাম্বাৰ মোবাইল নাম্বাৰ দি OTP ক্লিক কৰি দিব। OTP এটা আহিব। OTP এণ্টাৰ কৰি OTP দি কেপচাটো ফিল আপ কৰি দিব। কেপচা কোডটো দিয়াৰ পিছতে সাইন ইন কৰি দিব। কেপচা দি সাইন ইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এইটো এপ্লাই প্ৰচেছটো আহি যাব। আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে, এইটো কাৰণে এইটো দেখাই দিব কাৰ নামত ৰেজিষ্ট্ৰেশ্যনটো আছে। আৰু যেতিয়া ষ্টেটাছটো এক্টিভ দেখিব, তাৰপিছত নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। নিউ এপ্লিকেশ্যন ক্লিক কৰিলে এতিয়া ক্ৰাইটেৰিয়া দি আছে, কোনে কোনে পাব, কোনে কোনে এপ্লাই কৰিব পাৰিব। তাতো গোটেইখিনি কৰি চাই ল'ব। গোটেইখিনি আমি যদি কৰি ভিডিঅ' বনাওঁ তেতিয়াহ'লে তো বহুত দীঘল এটা ভিডিঅ' হৈ যাব। আপোনালোকে চাই ল'ব এলিজিবিলিটি ক্ৰাইটেৰিয়াখন। এপ্লাই ফৰ্মখন খোল খাইছে, এতিয়া এপ্লাইটো কৰিব লাগিব। ষ্টেটটো আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দি পেলাই সেইটো ষ্টেট আহিব। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। আমাৰ হোজাই হয়, সেইটো কাৰণে হোজাই দি আছোঁ। আপোনালোকৰ যিটো হয় সেইটো ডিষ্ট্ৰিক্ট দি দিব। তাৰপিছত ব্লকখন দিব। আপোনালোকৰ ব্লকখন নিজৰ ব্লকখন দিব। আৰু ইয়াতে আপোনাৰ যিটো গাঁও পঞ্চায়ত হয়, সেইটো গাঁও পঞ্চায়তৰ নামটো ইয়াতে পাই যাব। ড্ৰপ ডাউন কৰিলে দি দিব। পিছত ভিলেজৰ নামটো দিব। আপুনি কোনখন গাঁৱত বসবাস কৰে সেইটো দি দিব। ভিলেজত দি দিছোঁ। তাৰপিছত হেবিটেশ্যনটো আপোনালোকে যদি জানে, যোনে কামটো কৰে যদি জানে দি দিব, নহ'লে আপোনাৰ ভিলেজৰ নামখন দি দিব। আমাৰ নতুন বস্তি হয়, সেইটো কাৰণে নতুন বস্তি দি আছোঁ। তাৰপিছত এপ্লিকেণ্ট নেমটো আধাৰ কাৰ্ডত যেনেকৈ আছে ছেম এজ ইট ইজ আধাৰ কাৰ্ডৰ নিচিনা দিব লাগিব। এইটো কেপিটেল লেটাৰত দি দিব, স্মল লেটাৰত নিদিব। পিছত আধাৰ নাম্বাৰ দিব লাগিব। আধাৰ নাম্বাৰটো ভেৰিফাই কৰিব লাগিব। এইটো আধাৰ নাম্বাৰটো দি দিলোঁ। পিছত কনচেণ্টটো ক্লিক কৰি টিক মাৰ্ক দি এইটো আধাৰ ভেৰিফাই কৰি ল'ব লাগিব। আধাৰটো অট'মেটিক ভেৰিফাই হ'ব। কিবা এটা প্ৰব্লেম আছে, এইটো যদি অলৰেডি আগতে কৰিছে তেতিয়াহ'লে এইটো নহ'ব। এইটো আগতে চাগে কৰিছে। আধাৰ নম্বৰ আধাৰ ভেৰিফাই হৈ যাব। আধাৰ ভেৰিফাই হোৱাৰ পিছত আপোনালোকে এইটো যদি ফিমেল কেণ্ডিডেটৰ কাৰণে কৰিছে তেতিয়াহ'লে হাজবেণ্ডৰ নামটো দি দিব। ইয়াতে আমি ফিমেল কেণ্ডিডেটৰ কাৰণে কৰি আছোঁ, তো হাজবেণ্ডৰ নামটো দি আছোঁ। আপোনালোকে এইটো যদি মেল কেণ্ডিডেটৰ কাৰণে কৰে তেতিয়াহ'লে ফাদাৰ নেমটো দি দিব, আৰু ফিমেলৰ কাৰণে কৰিলে হাজবেণ্ডৰ নামটো দি দিব। কেটেগৰীটো APL হয় নে BPL হয়, এইটো BPLত দি দিব। তাৰপিছত চাব কেটেগৰী আহিব।
সাব ক্যাটাগরিত আপোনালোকে জেনারেল হয় নে SC ST হয় দি দিব, OBC হলেও আপোনালোকে জেনারেল দি দিব। ইয়াতে SC হয় কাস্টমাৰ, সেইটো কাৰণে SC দিছো। মোবাইল নাম্বাৰ আকৌ এবাৰ দি দিব। মোবাইল নাম্বাৰটো যদি ইমেইল ID দিব বিচাৰে আপোনালোকে দিব পাৰে। এটা কাস্টমাৰ ইমেইল IDটো নাই, সেইটো কাৰণে দিয়া নাই। তাৰপিছত এড্ৰেছটো আকৌ লিখি দিব, ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যেটো এড্ৰেছ দিছে সেইটো এড্ৰেছ দি দিব। এড্ৰেছটো ইয়াতে দি পিছত কোনটো বেংকৰ একাউণ্ট আপোনালোকে দিব সেইটো বেংকৰ IFSC কোডটো দি দিব। আমাৰ ইয়াতে SBI দি আছো, সেইটো কাৰণে SBI IFSC টো দি আছো। আপোনালোকে একো কৰিব নালাগে। যদি আপোনালোকে IFSC কোডটো নাজানে তেতিয়াহ'লে নো ইউৰ IFSC ক্লিক কৰিব লাগিব সেকশন C টো। কিন্তু সেকশন C কৰিলে আপোনালোকে আগতে যেটো ফিল আপ কৰিছে এইটো আকৌ ফাৰ্ষ্টৰ পৰা আহি যাব। এইটো কাৰণে ইয়াতে ক্লিক নকৰিব। আপোনালোকে জানি ল'ব লাগিব IFSC কোডটো ক'ত লিখা থাকে। এইটো পাছবুকতো লিখা থাকে, তাৰ পৰা চাই পিছত দি দিব। ইয়াতে নো ইউৰ IFSC কোডত দিলে ফাৰ্ষ্টৰ পৰা আকৌ কৰিব লাগিব, সেম প্ৰসেস। তাৰপিছত ইয়াতে একাউণ্ট নাম্বাৰটো দি দিব। এইটো একাউণ্ট নাম্বাৰটো আকৌ এবাৰ দিব লাগিব কনফাৰ্ম একাউণ্ট নাম্বাৰত। যদি কোনোবা ভুল হয় এইটো কাৰণে দুবাৰ দিলে কনফাৰ্ম হৈ যাব। যদি ভুল হয় ইয়াতে দেখুৱাই দিব। এইটো বহাই দিছো। পিছত আপোনালোকে যেটো পাছবুক যেটো একাউণ্ট নাম্বাৰ ইয়াতে দিছে সেইটো পাছবুকৰ ফ্ৰন্ট পেজটো আপলোড দিব লাগিব। আগতে স্ক্যান কৰি ৰাখি দিব। আমি ইয়াতে স্ক্যান কৰি থৈছো। এইটো স্ক্যানটো ইয়াৰ পৰা ডেস্কটপৰ পৰা আপোনালোকে সার্চ কৰি ল'ব। এইটো পাছবুকটো আপোনালোকে JPG ফৰমেটত দিব পাৰে, PDFত দিব পাৰে, বা বেলেগ যদি কোনো ফৰমেট PNG ফৰমেটৰ যদি আপোনালোকে থাকে দিব পাৰিব। এইটো আপোনালোকে 200 MB তলতে ৰাখিব লাগিব সাইজটো, বেছি হলে এইটো আপলোড নলয়। তাৰপিছত আপোনালোকে এইটো কনফাৰ্ম কৰি ল'ব, গোটেইখিনি আবার চাই ল'ব, প্ৰিভিউ কৰি ল'ব, পিছত এপ্লাই দি দিব। এইটো এপ্লাই প্ৰসেসটো কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকে এইটো ভিউ এপ্লিকেশনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ষ্টেটাসটো দেখুৱাই দিব। এইটো ষ্টেটাসটো ট্ৰেক কৰিব। এইটো আপোনালোকৰ ৰেফাৰেন্স নাম্বাৰ হয়। এপ্লিকেশন নাম্বাৰ কলেও হ'ব, এইটো ৰেফাৰেন্স নাম্বাৰ কলেও হ'ব। এইটো মোবাইলতে আপোনালোকৰ যাব। তাৰপিছত এইটো ট্ৰেক বুলি আছে, ট্ৰেক ষ্টেটাসত ক্লিক কৰিব। আপোনালোকৰ ষ্টেটাসটো দেখাই দিব। এইটো আপোনালোকে এপ্লাই কৰিছে, পিছত স্ক্ৰুটিনি হ'ব, জিঅ' টেগিং হ'ব। জিঅ' টেগিং হোৱাৰ পিছতে আপোনালোকৰ পইচাটো সোমাব। এইটোৱে আছিল ফুল ভিডিঅ'। আপোনালোকে এইটো ভিডিঅ' চাবৰ কাৰণে ভিডিঅ'টো পুৰা দেখাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।